দক্ষিণ চুবুৰী ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সোণালী জয়ন্তীৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা। দৰঙৰ দক্ষিণ চুবুৰী ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সোণালী জয়ন্তী আজিৰ পৰা তিনিদিনীয়াকৈ জ্ঞানমালিনী সংঘৰ বাকৰিত হৈছে। লোকশিল্পী কৃষ্ণকান্ত নাথে পুৱা 6:30 বজাত বন্তিৰ প্ৰজ্বলনাৰ ওজাপালি শুক্লেশ্বৰ নাথে মংগলাচৰণ পৰিৱেশন কৰাৰ পিছত উদুলি মুদুলি পৰিৱেশৰ মাজত আজি অন্তিম দিনা পুৱাৰ ভাগত উলিওৱা হয় এটি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা মুকলি কৰে পদ্মশ্ৰী গুৰু দুৰ্ণ ভূঞাই। লোককলা কৃষ্টিৰে উদ্ভাসিত চাওক এই সাংস্কৃতিক শোভাযাত্ৰাৰ বিনন্দীয়া চিত্ৰ। নিউজ ডেস্ক AIN লাইভ। মই আমাৰ এই দক্ষিণ চুবুৰী গাঁৱৰ ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ যি সোণালী জয়ন্তী অভাৱিত হৈ গৈছোঁ, কাৰণ 120 বছৰ আগৰ পৰা চলি অহা ভাস্কৰ খুলীয়া ভাৱৰীয়া, তাৰ আগতে আমাৰ খুলীয়া ভাৱৰীয়া 5 যোৰা এই দক্ষিণ চুবুৰী গাঁৱত লোপ পাই গৈছে। তেওঁলোক স্বৰ্গবাসী হৈছে। কোনো ৰকম মানে প্ৰয়াত গজেন চৌধুৰীয়াৰ পাছত আকৌ চন্দ্ৰকান্ত নাথ তেখেতে গোট ধৰি বৰ্তমান এই মোৰ ওচৰত ৰৈ আছে জগদীশে সকলোবোৰ কথা শিকি আছে। আৰু কালি যি মাৰাত্মক মানে খুলীয়া ভাৱৰীয়া আহিছে, তেওঁলোকে নিজৰ গুণত নিজে প্ৰতিভা লৈ কাৰো পৰা মানে অসম চৰকাৰ বা আমাৰ যি দূৰদৰ্শন কেন্দ্ৰৰ সহায় নোহোৱাকৈ যি কলা প্ৰয়োগ কৰিছে, বহুত আচৰিত, বহুত ভাল হৈছে। আৰু আজি এই শুভ অনুষ্ঠানখন মই দুৰ্ণ ভূঞা উদ্বোধন কৰিছোঁ। কাৰণ আপুনি কি উদ্বোধন কৰিলে? মই খুলীয়া ভাৱৰীয়া সাংস্কৃতিক শোভাযাত্ৰাটো মই উদ্বোধন কৰিছোঁ, কিন্তু কৰি মই তাতে
এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু 33 কোটি দেৱতাক তাতে সাজিছোঁ সৰু সৰু বাচ্চাবিলাক সাজি মই সুন্দৰভাৱে উদ্বোধন কৰি তেওঁলোকক গন্ধৰ্ব গন্ধৰ্বী আয়তী গায়ন বায়ন সকলোকে মই উলিয়াই দিয়া হৈছে কাৰণ ইমান ভাল লাগিছে ইমান ভাল পাইছোঁ আৰু এই 120 বছৰৰ পাছত যে ভাস্কৰ খুলীয়া ভাৱৰীয়াই যে সোণালী জয়ন্তী পাতিবলৈ সক্ষম হৈছে তাৰ কাৰণত বহুত আনন্দিত হয় ইতিমধ্যে আপোনালোকে গমেই পাইছে যে দৰঙৰ এক অন্যতম পৰিৱেশকলা হৈছে খুলীয়া ভাৱৰীয়া আমাৰ গাঁৱৰ এই ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ যি গৌৰৱময় সোণালী ইতিহাস আমি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে যি সোণালী জয়ন্তী পাতাৰ পৰিকল্পনা কৰিছিলোঁ ইতিমধ্যে 2টা দিন সুকলমে পাৰ হোৱাৰ পাছত আজি তৃতীয় তথা আমাৰ অন্তিম দিন এই অন্তিম দিনৰ ৰাতিপুৱা যি মুখ্য কাৰ্যসূচী বৰ্ণিৰ সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা ইতিমধ্যে আমাৰ পদ্মশ্ৰী গুৰু দুনুভাই উদ্বোধন কৰিছে আৰু শোভাযাত্ৰা এতিয়া চলি আছে আৰু কিছু সময় পাছতে আমি আজিৰ যি মুকলি সভা আৰম্ভ কৰিম ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বিধানসভাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী মহাশয় দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মহাশয় উপস্থিত থকাৰ কথা আমাক জনাইছে আৰু এই যিখন মুকলি সভা এইখন আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু সন্ধিয়া যিখন আমি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় গায়ক বিপিন চাওডাং ডাঙৰীয়া অংশগ্ৰহণ কৰিব আচলতে এই সোণালী জয়ন্তী উদযাপন সমিতিৰ এজন সম্পাদক হিচাপে মই খুব গৌৰৱ অনুভৱ কৰিছোঁ যে দৰঙী কলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ এনেকুৱা এখন পবিত্ৰ ভূমিত মোক জন্ম লাভ কৰাৰ সুবিধা দিয়াৰ কাৰণে প্ৰভু ভগৱন্ত শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যিটো বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা চলি আছে আপোনালোকে দেখা পাইছে কিছুসংখ্যক ব্যক্তিয়ে তাত যিবিলাক অসমৰ পৰা সংস্কৃতি বা কৃষ্টি বিলুপ্ত হ'বলৈ ধৰিছে সেই সংস্কৃতি বা কৃষ্টিসমূহক আজি শোভাযাত্ৰাৰ জৰিয়তে আমি জীপাল কৰাৰ চেষ্টা কৰিছোঁ আজি নাঙেলী গীত মহৌখুন্দা থেপা ঢুলীয়া বৰঢোল আইনাম বা অন্য কালিয়া বা আপোনাৰ অন্যান্য যিবিলাক কৃষ্টি আছে যেনে আজি আপুনি মাছ মাৰিবৰ কাৰণে পলোৱা নাপায় হাল বাবৰ কাৰণে নাঙল নাপায় এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক সংস্কৃতি হেৰাই গৈছে আজি অসমৰ বুকুৰ পৰা সেই বিলুপ্তপ্ৰায় সংস্কৃতিসমূহ পুনৰ আজি সমাজৰ জৰিয়তে আমি জীপাল কৰাৰ চেষ্টা কৰিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271